মৌলানা বদৰুদ্দিন আজমল এতিয়া চৰ্চাত আছে। মৌলানা বদৰুদ্দিন আজমলে এই সময়ছোৱাত দেখিবলৈ পোৱা গৈছে যে নিৰ্বাচনৰ প্ৰাক্ষণত অসমলৈ আহি বিভিন্ন মন্তব্য কৰিছে। এবাৰ মৌলানা বদৰুদ্দিন আজমলে কাক কাক প্ৰত্যাহ্বান জনাইছে সংবাদ মাধ্যমৰ জৰিয়তে সে আমি শুনাব বিচাৰিছো। বহুত দূৰে আছে, আপোনালোকে দেখিব আকৌ একবাৰ টাইগাৰ জিন্দা হে, টাইগাৰ वापस आएगा। সব মই আজিৰ মিটিঙত আহি ইমান উৎফুল্লিত হৈছো, আমাৰ লাগিছে এই যমুনামুখৰ এই বৃন্দাকান্দিৰ পুৰণা দিন আহিছে। মই বেমাৰী মানুহ, আধা ঘণ্টা লাগিছে মেইন ৰোডৰ পৰা, আধা ঘণ্টা লাগিছে নগৰ পৰা ষ্টেজত। বহুতই ভাল লাগিছে আর লাগি আছে যে আজমল জিকিছে, আগেও জিকিছে আর এইবারও জিকিছে। আপুনি বাখনত কৈছে টাইগাৰ জিন্দা হে, সঁচাকৈ টাইগাৰ জিন্দা নেকি? মৰিছে নেকি? জিন্দা আছে, ময়ো জিন্দা, সিরাজ ভাইও জিন্দা। एक एक नौ दुई बाघ, एक जंगल में अभी 2 बाघ।